Hello guys, welcome back to my YouTube channel. আহি গল ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইংৰাজী বিষয়ৰ যিখন পৰীক্ষা অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা আৰু যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ যিখন MCQ তেওঁলোকৰ পৰা 45 মাৰ্কৰ পৰীক্ষাত প্ৰশ্ন আহিছিল আৰু সেই MCQ প্ৰশ্নবিলাকৰ উত্তৰ আজিৰ এই ভিডিঅ'ত তেওঁলোকে লাভ কৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত বহিছিল বা তেওঁলোকৰ ইংৰাজী বিষয়ৰ যিখন প্ৰশ্নকাকত সেই প্ৰশ্নকাকতৰ MCQৰ পৰা তেওঁলোকে কোনে কিমান নম্বৰ লাভ কৰিব এইখন ভিডিঅ'ৰ ডিসক্ৰিপচনৰ তলত তেওঁলোকে কমেন্ট কৰি জনাব আৰু লগতে মই এই MCQ টাইপৰ যিখিনি প্ৰশ্ন আছে সকলোখিনি আনসাৰ বিলাক এটা এটাকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব ইয়া চাবলৈ যিখন প্ৰশ্নকাকত 2024 ইংৰাজী বিষয়ৰ এনে তেওঁলোকৰ যেটো 90 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হৈছিল আৰু 10 মাৰ্ক তেওঁলোকৰ প্ৰ্যাকটিক্যাল কাৰণ বাবদ তেওঁলোকে পাই যাব আৰু 5 মাৰ্কৰ তেওঁলোকৰ আছে 90 মাৰ্কৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল 27 নম্বৰ পালে তেওঁলোকে পাস কৰিব আৰু তেওঁলোকৰ যেটো টাইমটো দিছিল 3 ঘণ্টা আৰু তেওঁলোকৰ এই 90 মাৰ্কৰ পৰীক্ষাৰ ভিতৰত তেওঁলোকৰ MCQ 45 মাৰ্কৰ তেওঁলোকৰ আনসাৰ বিলাক এনেকৈ দিয়া আছে 2 নম্বৰ পৃষ্ঠাত তেওঁলোকৰ সেকশন 8 যেটো দিয়া আছে choose the correct option for the following question number 1 to question number 45 বা একৰ পৰা 45 টা ইয়াত প্ৰশ্ন দিয়া আছে আৰু প্ৰতিটো প্ৰশ্নৰ আনসাৰ বিলাক ইয়াত আষ্টানি দিয়া আছে বা 1 নম্বৰত 4টা অপচন আছে ইয়াৰ ভিতৰত যেটো শুদ্ধ হ'ব হেটো এনেকৈ তলত আষ্টানি দিয়া আছে বা ওপৰত হেটো কি হ'ব কারেক্ট আনসার 1 নম্বৰটো কারেক্ট আনসার হ'ব বি আৰু 2 নম্বৰৰ কারেক্ট আনসার হ'ব সি আৰু 3 নম্বৰৰ কারেক্ট আনসার হ'ব B আৰু 4 নম্বৰৰ কারেক্ট আনসার হ'ব D আৰু 5 নম্বৰৰ কারেক্ট আনসার হ'ব A এনেকৈ সম্পূৰ্ণ ভাগ বিলাক দিয়া আছে প্ৰশ্নৰ আনসাৰ বিলাক 6 নম্বৰৰ যেটো শুদ্ধ আনসার হ'ব D আৰু 7 নম্বৰৰ শুদ্ধ আনসার হ'ব C 8 নম্বৰৰ A 9 নম্বৰৰ শুদ্ধ আনসার হ'ব A আৰু 10 নম্বৰৰ শুদ্ধ আনসার A 11 নম্বৰৰ আনসারটো হ'ব D আৰু 12ৰ B আৰু 13 নম্বৰৰ শুদ্ধ আনসার হ'ব A আৰু 14 নম্বৰৰ শুদ্ধ আনসার হ'ব বি আৰু 15ৰ শুদ্ধ আনসার হ'ব এ আৰু 16ৰ শুদ্ধ আনসার সি 17ৰ শুদ্ধ আনসার হ'ব সি আৰু 18ৰ শুদ্ধ আনসারটো হ'ব ডি আৰু 19 নম্বৰৰ শুদ্ধ আনসারটো হ'ব এ আৰু 20 নম্বৰৰ শুদ্ধ আনসারটো হ'ব ডি আৰু 21 নম্বৰ যেটো ইয়াত প্ৰশ্ন চাবলৈ পাইছে ইয়াৰ শুদ্ধ আনসারটো বি ইয়াৰ সম্ভাৱনা বেছি আৰু যদি কোনোবাই জানে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু 22 নম্বৰ যেটো প্ৰশ্ন আছে হেতৰ শুদ্ধ আনসার হ'ব এ আৰু যেহেতু ওয়ার্ড আছে কিন্তু MCQ টাইপৰ প্ৰশ্ন হয় কাৰণে ওপৰত যেটো শুদ্ধ হ'ব তলৰটো একে আনসার হ'ব যদি বি হয় তেনেহলে তলৰটো বি আনসার শুদ্ধ হ'ব আৰু 23 নম্বৰৰ শুদ্ধ আনসারটো হ'ব বি আৰু ওয়ার্ড যেটো আছে ইয়াৰ আনসার শুদ্ধ আনসার হ'ব বি আৰু 24ৰ শুদ্ধ আনসারটো হ'ব এ আৰু ওয়ার্ডৰ যেটো আছে হেটো হ'ব এ আৰু 25 নম্বৰৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ আনসারটো হ'ব এ আৰু 26ৰ শুদ্ধ আনসারটো হ'ব সি আৰু যেটো ওয়ার্ড আছে ইয়াৰো সি আনসার হ'ব আৰু 27 নম্বৰ প্ৰশ্নৰ উত্তৰৰ আনসার হ'ব বি আৰু ওয়ার্ডৰ হ'ব সি 28 নম্বৰ যেটো দিয়া আছে প্ৰশ্ন হেতৰ শুদ্ধ আনসার হ'ব বি 29ৰ ডি আৰু 30ৰ ইয়াত এ নম্বৰটো শুদ্ধ আনসার আৰু 31ৰ ডি আনসার রাইট আর এটো শুদ্ধ আৰু 32 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ আনসার হ'ব বি আৰু 33 নম্বৰ প্ৰশ্নৰ আর সি আনসার হ'ব আৰু 34 নম্বৰৰ যেটো প্ৰশ্ন দিয়া আছে ইয়াৰ আনসার হ'ব ডি আৰু 35 নম্বৰ শুদ্ধ আনসার হ'ব এ আৰু 36ৰ শুদ্ধ আনসার ডি আৰু 37ৰ শুদ্ধ আনসার সি আৰু 38ৰ যেটো প্ৰশ্ন দিয়া আছে এটোৰ শুদ্ধ আনসার হ'ব সি আৰু 39ৰ শুদ্ধ আনসার বি 40ৰ শুদ্ধ আনসার সি আৰু 41ৰ শুদ্ধ আনসার ডি আৰু তাৰ পিছত ইয়াত চাবলৈ পাইছে ইয়াত কিছুমান পেজেস দিয়া আছে এটো আনসিন পেজেস এটা দিয়া আছে ইয়াৰ পৰা পঢ়ি আনসারখিনি কৰিব লাগিব আৰু ইয়াত 12 নম্বৰ যেটো পেজ দিয়া আছে ইয়াৰ 42 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব বি আৰু 43 নম্বৰ যেটো আছে হেটো এ আৰু 44ৰ আনসারটো হ'ব সি আৰু 45 অৱশেষত যেটো 45 নম্বৰৰ যেটো কোশ্চেন দিয়া আছে হেটোৰ আনসার হ'ব সি আৰু যেহেতু তেওঁলোকৰ 27 মার্ক
নম্বৰ পালে তেওঁলোকে পাছ কৰিব আৰু এই MCQ 45 মাৰ্কৰ ভিতৰত কোনে কোনে কিমান নম্বৰ পালে সেইটো জনাই দিব বা 27তকৈ যদি প্লাছ নম্বৰ পাইছে তেনেহ'লে তেওঁৰ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই আৰু বাকি যিকেইটা পৰীক্ষা আছে তেওঁলোকে এনেকৈ ভালকৈ দিলে তেওঁলোকৰ আৰু ফেল নকৰে বা সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব কোনে কিমান নম্বৰ পালে 45 মাৰ্কৰ ভিতৰত আৰু বাকি প্ৰশ্নটো ইয়াত প্ৰশ্নৰ ধৰণবিলাক ইয়াত দিয়া আছে আৰু যিসকলে নেক্সট বছৰত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে এই প্ৰশ্ন কাকতখন চাব পাৰিব বা তেওঁলোকৰ এছে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সম্পূৰ্ণ ইয়াত দিয়া আছে এইখিনি চাই ল'ব